নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক অসমীয়া নতুন বছৰৰ ভৰপূৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন অসমীয়া বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আপোনাৰ স্বাস্থ্য, কৰ্ম, ব্যৱসায়, প্ৰেম, শিক্ষা, বিবাহ, পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হওক। আপুনি চাই আছে নতুন অসমীয়া বছৰৰ ধনু লগ্ন আৰু ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল। ধনু ৰাশিৰ আদি আখৰ ধ, ভ, ফ আদি। 19 মূলা নক্ষত্ৰ, 20 পূৰ্বষাধা নক্ষত্ৰ আৰু 21 উত্তৰাষাধা নক্ষত্ৰৰে এই ধনু ৰাশি গঠিত হয়। এইবছৰ বৰ্ষচক্ৰৰ ফল অনুযায়ী আপোনাৰ 19 আৰু 20 নক্ষত্ৰৰ সমুদ্ৰে যোৱাৰ বাবে ফল ভাষণং অৰ্থাৎ নানা প্ৰকাৰৰ বেমেজালি ভোগ, আৰু 21 নক্ষত্ৰৰ ধৰণ্যাং বাবে পুত্ৰ সম্পত্তি অৰ্থাৎ ধন সম্পদ, শুভকৰ্ম আদি ভোগ সুখ। 19 আৰু 20 নক্ষত্ৰৰ সমুদ্ৰে যোৱাৰ বাবে প্ৰতিকাৰত সুশস্য দৈৱজ্ঞ ব্ৰাহ্মণক দান কৰিব লাগে। এইবছৰ আপোনাৰ আয় 2 আৰু ব্যয় 2। বছৰৰ 12টা মাহত আপোনাৰ নক্ষত্ৰ অনুসৰি প্ৰত্যেক মাহত ক্ৰমান্বয়ে কেনে ফল লাভ হ'ব সেই বিষয়ে জানি লওঁ আহক। বহাগ মাহত আপোনাৰ অৰ্থ লাভ আৰু আনৰ সহায়ত সফলতা। জেঠ মাহত 19 নক্ষত্ৰৰ ব্যৰ্থতা আৰু 20 আৰু 21 নক্ষত্ৰৰ প্ৰবাস আৰু ভ্ৰমণ। আহাৰ মাহত আপোনাৰ বিফলতাৰ দুখ। শাওণ মাহত আপোনাৰ জ্ঞান বিদ্যা বৃদ্ধি আৰু ভাদ মাহত 19 নক্ষত্ৰৰ শুভকৰ্ম, ৰাজপূজা আদি আৰু 21 নক্ষত্ৰৰ ৰোগত কষ্ট আৰু 20 নক্ষত্ৰৰ অপমান, মৃত্যুতুল্য কষ্ট। আহিন মাহত আপোনাৰ মানহানি আদি আৰু কাতি মাহত আপোনাৰ দুশ্চিন্তা আৰু ভয়। আঘোণ মাহত আপোনাৰ নানা লাভ প্ৰাপ্তিৰ আনন্দ আৰু পুহ মাহত 19 নক্ষত্ৰৰ ভোগ, আমোদ প্ৰমোদ, সুখ আৰু 20 আৰু 21 নক্ষত্ৰৰ বন্ধন ভয়, প্ৰতিশ্ৰুতি ভংগৰ দুখ। মাঘ মাহত আপোনাৰ ধন ক্ষয়, অৰ্থচিন্তা আৰু ফাগুন মাহত 19 আৰু 20 নক্ষত্ৰৰ ভ্ৰমণত সফলতা আৰু 21 নক্ষত্ৰৰ বন্ধন ভয়। আৰু শেষৰ চ'ত মাহত 19 আৰু 20 নক্ষত্ৰৰ ভ্ৰমণ আৰু 21 নক্ষত্ৰৰ প্ৰীতি সংগ লাভ। এবাৰ আমি ধনু লগ্ন অনুসৰি এই বছৰটো আপোনাৰ কেনে হ'ব সেই বিষয়ে জানি লওঁ আহক। এপ্ৰিললৈকে আপোনাৰ ৰাশিৰ অধিপতি আপোনাৰ পৰা পঞ্চমত থাকি সকলো দিশতে আপোনাক মৰ্যাদা দান কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষা আদিত সফলতা আৰু সুনাম আপুনি অৰ্জন কৰিব পাৰিব। পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক গৰ্ব অনুভৱ কৰাব। আপোনাৰ পঞ্চমপতি মংগল তৃতীয় স্থানত শনিৰ লগত শুভ নক্ষত্ৰত থাকি প্ৰেম, বিবাহ, পাৰিবাৰিক পৰিৱেশ আদি সকলো দিশতে আপোনাৰ উন্নতি আৰু বিজয় অব্যাহত ৰাখিব। চতুৰ্থত শুক্ৰ তুংগী হৈ ৰাহুৰ উপস্থিতিত আপোনাৰ সৎবন্ধু বঢ়াব। বিভিন্ন দিশত বন্ধু আৰু জ্যেষ্ঠসকলৰ আপোনাক সহযোগিতা দি আপোনাক উপকৃত কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰতো এপ্ৰিললৈকে সময়খিনি সকলো দিশতে কিছু শ্ৰেষ্ঠতম সময় হিচাপে বিবেচিত হ'ব। কিন্তু মে' মাহৰ 1 তাৰিখতে বৃহস্পতিৰ সঞ্চাৰ আপোনাৰ বাবে ভাল বিবেচিত নহ'ব। বৃহস্পতি শত্ৰু ক্ষেত্ৰত শত্ৰুভাৱত থাকি স্বাস্থ্যজনিত সমস্যা বঢ়াব। ভুল চিন্তাধাৰা, ভুল সিদ্ধান্ত দি বিভিন্ন দিশত আপোনাক ক্ষতিগ্ৰস্ত কৰিব। আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত বিবাদ, পাৰিবাৰিক ক্ষেত্ৰত আত্মীয় স্বজনৰ বিৰোধ, মতৰ পাৰ্থক্য আদিয়ে আৰু কৰ্মত গোপন প্ৰতিদ্বন্দ্বী বঢ়োৱাৰ লগতে শুভাকাংক্ষী বন্ধু হ্ৰাস হোৱাৰ আশংকা দিব। বুধৰ বন্ধুভাৱত নিজ ক্ষেত্ৰত ৰাহুৰ লগত অৱস্থানৰ ফলত অসৎ বন্ধুৰ দ্বাৰা বিভিন্ন প্ৰকাৰে ক্ষতিগ্ৰস্ত নহ'বলৈ গোটেই বছৰে আপুনি সাৱধানতাও ল'ব লাগিব। শনিৰ বাবে
আপোনাৰ সৎ সাহস আৰু মনোবল অটুট থকাৰ ফলত আপুনি শাৰীৰিক পৰিশ্ৰম আৰু মানসিক পৰিশ্ৰম অব্যাহত ৰাখিব পাৰিব, যদিও সফলতাৰ ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি সামান্য কমিব। মে' মাহৰ পৰা আপোনাৰ ধনৰ অপব্যয়, ভূমি বাহন আদি সম্পত্তিৰ সমস্যাই মানসিক অশান্তি নিদিবলৈ আপুনি বৃহস্পতিৰ প্ৰতিকাৰ কৰাও আৱশ্যক হ'ব। মে' মাহৰ প্ৰথমতেই বৃহস্পতিৰ অশুভত্ব কমিবলৈ আপুনি বৃহস্পতি গ্ৰহৰ দান দিব আৰু বছৰটোত বৃহস্পতিবাৰ পালন কৰি মাহত এবাৰ হ'লেও বিষ্ণু মন্দিৰ দৰ্শনৰ অভ্যাস কৰিব। এবাৰ আমি ধনু ৰাশি অনুসৰি বছৰটোত হ'ব পৰা শুভাশুভ ফলসমূহৰ বিষয়ে বিতং তথ্যসমূহ জানি লওঁ আহক। বছৰৰ আৰম্ভতে আপোনাৰ কৰ্মপতি বুধ নিজ ক্ষেত্ৰত বক্ৰী হৈ ৰাহুৰ লগত থাকিব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত কেতুৰ অৱস্থিতিৰ বাবে কৰ্মত আপোনাৰ অতিৰিক্ত চাপৰ লগতে বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে আপোনাক ব্যতিব্যস্ত কৰি তুলিব। বৰিষ্ঠ বিষয়াৰ কোনো সিদ্ধান্তত আপোনাৰ অসন্তুষ্টি বাঢ়িব। তৃতীয় স্থানত শনি, মংগলৰ অৱস্থানে আপোনাৰ সাহস আৰু মনোবল অধিক দিয়াৰ ফলত আপোনাৰ মতৰ লগত জ্যেষ্ঠ বিষয়াৰ মতৰ মিল নাথাকিব। এনেবিলাক কাৰণতে ভুল সিদ্ধান্তকে শুদ্ধ বুলি পৰিৱেশ অধিক নিম্নগামী নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। ইয়াত অসৎ বন্ধুৰ পৰামৰ্শও আপোনাৰ বাবে গ্ৰহণ কৰা একেবাৰে অনুচিত হ'ব। আনহাতে বিভিন্ন কাৰণত 10 মে'লৈকে এই সময়খিনিত আপোনাৰ মান সন্মানৰ প্ৰশ্নও উদয় হ'ব পাৰে। মে' মাহৰ পহিলা তাৰিখতে বৃহস্পতি শত্ৰু স্থানলৈ স্থান পৰিৱৰ্তন কৰি গোটেই বছৰ আপোনাৰ বিপক্ষে থিয় দিব। ধনভাৱৰ অধিপতি শনি তৃতীয়ত থাকি নিজৰ ঘৰতে আপোনাক আৰ্থিক উন্নতি অব্যাহত ৰাখিব যদিও ইয়াত শুক্ৰও আপোনাৰ সহযোগতে থাকিব যদিও মংগল শনিৰ তৃতীয়ত অৱস্থান আৰু চতুৰ্থত ৰাহু বুধৰ অৱস্থান ভাল বুলিব পৰা নাযাব। অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত আপোনাৰ ব্যয় বাঢ়িব। যান বাহন ভূমি আদিৰ ক্ষেত্ৰত ভুল চিন্তাধাৰাবশতঃ আপোনাৰ ধনৰ অপব্যয় হ'ব আৰু টকাৰ জোৰত সমস্যা সমাধানৰ বাবে লোৱা সিদ্ধান্তত আপোনাৰ ধন ক্ষয় আদি নহ'বলৈ প্ৰায় গোটেই বছৰটোতে আপুনি সাৱধানতা ল'ব লাগিব। বছৰৰ শেষত শনিৰ স্থান পৰিৱৰ্তনে আপোনাৰ বাবে শুভ বিবেচিত নহ'ব। শনিবাৰে ব্ৰত কৰি সন্ধ্যা হনুমান চৰিত্ৰ পঢ়িলে অশুভ ফল নিশ্চয়কৈ কমাব পাৰিব। স্বাস্থ্য ক্ষেত্ৰত এপ্ৰিললৈকে সময়খিনি অতি উন্নত। এই সময়ত পুৰণা ৰোগৰ উপশম হ'ব। উন্নত ভাল চিকিৎসাৰ সুযোগ পাব। কিন্তু মে' মাহৰ পৰা স্বাস্থ্যৰ প্ৰতিও আপুনি অধিক মনোযোগী হ'ব লাগিব। গোটেই বছৰটোতেই দৈহিক আৰু মানসিক অৱসাদে আপোনাক হতাশ নকৰিবলৈ আপোনাৰ আত্মবিশ্বাসো বঢ়াব লাগিব। স্বাস্থ্যৰ প্ৰতি সামান্য অৱহেলা আৰু গুৰুত্বহীনতাই জটিল ৰূপ ধাৰণ নকৰিবলৈ আৰু এই বছৰ ভুল চিকিৎসা নহ'বলৈও আপুনি অধিক সাৱধানতা ল'ব লাগিব। শিক্ষাৰ ক্ষেত্ৰতো ৰাহু প্ৰধান দোষী হিচাপে পৰিগণিত হ'ব। মে' মাহৰ পৰা বৃহস্পতিও আপোনাৰ বাবে অশুভ হ'ব। ইয়াৰ ফলত আপোনাৰ শিক্ষাত থকা স্থান, মান আৰু সুনাম অক্ষত ৰাখিবলৈ আপুনি আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে প্ৰচেষ্টাও অধিক কৰিব লাগিব। বছৰটোত অসৎ বন্ধুৰ পৰামৰ্শও আপুনি এৰাই চলা অতি আৱশ্যক হ'ব। প্ৰেম, পাৰিবাৰিক পৰিৱেশ আৰু বিবাহৰ ক্ষেত্ৰত বছৰৰ প্ৰথমতেই সকলো গ্ৰহ আপোনাৰ সহযোগতে থাকিব। প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি আনন্দিত হ'ব পাৰিব। নতুন সংযোগীৰো এই সময়খিনিৰ ভিতৰতে আশা পূৰণ হ'ব, আনন্দ বাঢ়িব। কিন্তু মে' মাহৰ পৰা মতৰ পাৰ্থক্যই পৰিৱেশ নিম্নগামী নকৰিবলৈ আপোনাক সাৱধানতাৰো প্ৰয়োজন হ'ব। আনহাতে শুক্ৰৰ অৱস্থানৰ ফলত পুৰণা অৱহেলিত সমস্যা সমাধানৰ বাবে আপুনি এটা ভাল বছৰ পাব। ইয়াত আপোনাৰ শনি, বৃহস্পতি অশুভ বুলিও বিবেচিত হ'ব, যাৰ বাবে আপুনি শনিবাৰে ব্ৰত কৰা আৱশ্যক। সন্ধ্যা শনিষ্টপ কবচ আদি পঢ়া আৱশ্যক। এইবছৰ আপোনাৰ হালধীয়া ৰং আৰু 3 সংখ্যা শুভ থাকিব। হালধীয়া আৰু ৰঙা ৰং বিশেষভাৱে ভাল। 3 আৰু 9 সংখ্যা অধিক শুভ থাকিব। নতুন বছৰটো আপোনাৰ সৰ্বতোপ্ৰকাৰে মংগলময় হওক। এইটো বছৰেই আপোনাৰ জীৱনৰ আপোনাৰ সফলতাৰ সৰ্বোৎকৃষ্ট শ্ৰেষ্ঠতম বছৰ হওক।
শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ৰাখক। আৰু ইয়াৰ লগতে আজিৰ এই ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰো অহা নতুন বছৰটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ এই নতুন বছৰটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিছোঁ। শুভ নতুন অসমীয়া নৱবৰ্ষ। ধন্যবাদ।